হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু আজি ব্লগ ইয়াতে ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা উঠিলোঁ মই দেৰি হ'ল বিয়াত ৰাতি বহুত দেৰি হ'ল সেইকাৰণে আৰু ভাগৰ লাগিল শুলোঁ আমি। তাৰপিছত এতিয়া ৰাতিপুৱা উঠি ঘৰ দুৱাৰ ধুনীয়া কৰি সাৰি ল'লোঁ। তাৰপিছত মুখ চুখ ধুলোঁ, এই আম্মাক জুই জ্বলাই দিলোঁ। আজি ঠাণ্ডা পৰিছিল ৰাতিপুৱা। তাৰপিছত আম্মাক চাহ বনাই দিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ আমি চবে। তাৰপিছত লাঞ্চৰ কাৰণে ভাত বহাই দিলোঁ, দালি বহাই দিলোঁ, চব্জি আৰু মুৰ্গী ভুনা। তাৰপিছত চব্জিটো ধুনীয়া কৰি কাটি উঠি ধুই কেনে তেলটো গৰম কৰি পিঁয়াজ ফ্ৰাই কৰি ল'লোঁ, কৰি কেনে দি দিলোঁ হালধি নিমখ দি পেলাই ঢাকনা মাৰি দিলোঁ। দালিটো বাগাৰ দিলোঁ, দালি হৈ গ'ল, এই চব্জি তাৰপিছত চিকেন চব হৈ গ'ল ৰেডি, কমপ্লিট হৈ গ'ল মোৰ বনোৱা পকোৱা কাম। তাৰপিছত কি কৰিলোঁ, পূৰা ভালদৰে চাফা কৰি ল'লোঁ ঘৰ দুৱাৰ। এয়া গেছ বাৰ্ণাৰটো বহুত লেতেৰা হৈ আছিলে, সেইকাৰণে ধুনীয়া কৰি চাফা কৰি দিলোঁ। এয়া ষ্টিল জাবৰাটো দি ঘঁহি কেনে ধুনীয়া কৰি এইবিলাক চাফা কৰি ল'লোঁ। চাফা কৰি পেলাই ঘৰ দুৱাৰ ধুনীয়া কৰি সাৰি মুচি দিলোঁ আৰু ধুনীয়া কৰি চাফা কৰি কেনে মই গা ধুব গ'লোঁ। গা ধুই কেনে আহিলোঁ, আহি পেলাই কাপোৰখিনি ছটত লৈ গ'লোঁ মেলিবৰ কাৰণে। এয়া কাপোৰখিনি ছটত লৈ গ'লোঁ মেলিবৰ কাৰণে। আজি ইমান ধূলি বালি হয় বাপৰে, বৰষুণ দিয়া নাই ন, সেইকাৰণে সেই কাপোৰখিনি ধুনীয়া কৰি মেলি ল'লোঁ। আজি ৰ'দটো ইমান ষ্ট্ৰং নাছিল, লাইট হৈ আছিল। তাৰপিছত ভাত খাব আহিলোঁ, ভাত খালোঁ। ভাত খোৱাৰ পিছত ভণ্টিয়ে চিল্লা আছিলে, তাৰপিছত তলত নামি গ'লোঁ। তাইৰ ঘৰত যাব বোলে, তাইৰ ঘৰত চাবৰ কাৰণে। মই বোলো ব'লা। তাৰপিছত ক'লে কি অমিতাকেইটা পকি আছিল আমাৰ গছৰ, তাৰপিছত অমিতাখিনি ছিঙি লওঁ ৰ'বা। সেয়া 5টামান অমিতা পকি আছিলে, ইয়া ধুনীয়া কৰি কেনে মিঠা বহুত অমিতা, আমাৰ গছৰ অমিতা বহুত মিঠা। এই চাওক তাই পাৰি আছে, সেইটো গ্ৰীণটো পাৰা নাই, যোনটো লাল হৈ পকি গৈছে সেইটো পাৰিছে। ইয়া দেখিছেনে, গছতে পকা। একচুৱেলি গছৰ পকাটো সোৱাদটো বেলেগে ধুনীয়া এমেজ, আৰু কিন্তু কি কয় কিনাত কোনটো যে কিবা দিয়ে যে কেমিকেলটো যে পকি যায় সেইটো ভাল নহয়, কিন্তু গছৰ পকা খাই কেনে বহুত ধুনীয়া। দুটা ভণ্টি ল'লে, দুটা আমি আৰু দুটা ভাইটিহঁতক দিলোঁ। এয়া লৈ পেলাই তাইৰ ঘৰত গ'লোঁ। এয়া এই বাবা মই আৰু নাজমা ভাইটি, এয়া তাইকো দিলোঁ, তাই ল'লে। এয়া ভণ্টি ঘৰত আহিলোঁ, ভণ্টিৰ ঘৰটো বনাই আছে। ভণ্টিৰ ঘৰটো চাই আহি গুচি আহিলোঁ আৰু আজি ইয়াতে এণ্ড কৰিলোঁ। ভাল লাগিল লাইক কৰক, ছাবস্ক্ৰাইব কৰক, বাই।